চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে নগাঁৱতো আছো তীব্ৰ প্ৰতিবাদ। চৰকাৰৰ মাধ্যম আন্দোলনৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই। নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিয়াই প্ৰতিবাদী সমদল। সমদলত চৰকাৰৰ বিৰুদ্ধে নানা শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মাধ্যম বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণেৰে চৰকাৰে মাতৃভাষা হত্যা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে নগাঁও জিলা ছাত্ৰ সন্থাই। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি নগাঁও জিলা ছাত্ৰ সন্থাই অসম চৰকাৰৰ যি মাধ্যম বিৰোধী সিদ্ধান্ত তাৰ প্ৰতিবাদত আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি ৰজাঘৰীয়ালৈ এটাই দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে NCERT কথা কয়, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথা কয়। শিক্ষানীতিয়ে কিন্তু মাধ্যমক যোনখন ষ্টেটত যি মাধ্যম চলে সেই মাধ্যমৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ কয়। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি মাধ্যম বিৰোধী সিদ্ধান্ত লৈছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ছাত্ৰ সন্থাই আহ্বানৰ মৰ্মে আজি আমি সদৌ নগাঁও ছাত্ৰ সন্থাই অসম চৰকাৰে যি মাধ্যম হত্যাৰ চেষ্টা চলাইছে সেই চেষ্টাৰ ৰোধ কৰিবৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এটা স্পষ্টভাৱে ক'ব পাৰিছোঁ, এই অসম চৰকাৰখনে যি মাধ্যমৰ হত্যাৰ অপচেষ্টা চলাইছে তাক অতি সোনকালে চৰকাৰে বন্ধ কৰিব লাগে। নহ'লে কিন্তু অসমৰ ৰাইজ তথা অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনে আমি ইয়াতকৈ ভয়াৱহ আনিবলৈ বাধ্য থাকিম। তাৰ লগে লগে অসম চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰধানমন্ত্ৰী, অসমৰ গৃহমন্ত্ৰীৰ নাম জপ নকৰিলে দিনটোত এবাৰ থাকিব নোৱাৰে। যাৰ এদিনত যি এবাৰ নাম নলয় তেওঁ শুব নোৱাৰে ৰাতিটো। সেইগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীগৰাকী আৰু গৃহমন্ত্ৰীগৰাকীয়ে যিটো সদায় আঞ্চলিক মাধ্যমত পঢ়াৰ কথা কৈছে, মেডিকেল শিক্ষা হওক বা আন বিষয়সমূহ আঞ্চলিক মাধ্যমত পঢ়াৰ কথা কৈছে, সেই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কথাৰ ৰখা নাই। সেইটো কিমান চৰম অৱমাননা কৰিছে, তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক অৱমাননা কৰিছে। আমি সেইকাৰণে তেখেতক আমি দাবী জনাইছোঁ, অসম চৰকাৰে দাবী জনাইছোঁ তেওঁলোকে এই যি কেবিনেট সিদ্ধান্ত লৈছিল সেই কেবিনেট সিদ্ধান্ত অতি সোনকালে বাতিল কৰক।